Let's go. নমস্কাৰ সকলোকে মই জাহ্নৱী আকৌ এটি মোৰ অন্য মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মই কলেজৰ শ্ৰেণীকোঠাৰ পৰাই আৰম্ভ কৰিছোঁ। বিভাগত সকলোৱে প্ৰাচীন পত্ৰিকাৰ কাম কৰিবলৈ আৰম্ভ কৰি দিলে। যিহেতু কলেজত বাৰ্ষিক ক্ৰীড়া সপ্তাহলৈ আৰু বেছি দিন নাই, মাজত মাত্ৰ 2টা দিন আছে আমাৰ হাতত। এই দুদিনতে আমি যিমান পাৰোঁ কামখিনি কৰি চমু কৰি থ'বলৈ চেষ্টা কৰিছোঁ, কাৰণ মূৰামূৰি সময়ত ৰিস্ক ল'ব নোৱাৰি হয়নে? যিমান পাৰি কামখিনি সোনকালে কৰি থ'বলৈ চেষ্টা কৰিছোঁ। আৰু কামৰ মাজতে ইজনে সিজনীৰ লগত অনৰ্গল কথাত ব্যস্ত হৈ হাঁহিৰ মাজতে সময়টো তেনেকৈ পাৰ কৰিলোঁ। আকৌ কামত লাগিছোঁ, তেনেকৈ আধাবেলা পাৰ হ'ল। তাৰপাছত আমাৰ নাটকত অভিনয় কৰা ছোৱালীবোৰ আহিবলৈ লৈছে। এয়া সোণমণি, তাই আৰু মই নাটকত মুখ্য চৰিত্ৰত অভিনয় কৰিছোঁ। মোৰ বহুত ভয় লাগি আছে, কাৰণ আগে পিছে তেনেকৈ ক'তো মই অভিনয় কৰি পোৱা নাই। এইবাৰ কিন্তু সাহসত মৰসাহ কৰি নাটক কৰিবলৈ গৈছোঁ, একমাত্ৰ ঈশ্বৰহে জানে। আৰু বাৰু এইবোৰ বাদ দিয়ক, নাটকৰ প্ৰেক্টিচ কৰা হ'ল। তাৰপাছত আকৌ আলোচনীৰ কামত লাগিলোঁহি। কালাৰ অলপ কৰিবলৈ আছিলে, সেয়াও কৰিলোঁ জিজ্ঞাসা আৰু মই মিলি। তাৰপাছত আমাৰ ছাত্ৰীসমূহে বিয়ানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, তাৰ বাবে তেওঁলোকে ধুনীয়াকৈ প্ৰেক্টিচ কৰি আছে। ব'লকচোন তেওঁলোকৰ ওচৰলৈ যাওঁ। তাৰপাছত আমাৰ চুম্পি এনে আমাৰ বাবে বহুত ধুনীয়া বস্তু এটা আনি দিলে খাবলৈ। ধন্যবাদ তোমাক এন, বহুত ধন্যবাদ। ইমান ধুনীয়া বস্তু এটা আনি দিলে খাবলৈ। এনেও টেঙা বুলি ক'লে আৰু চব পাগলে। এওঁ কৰিস্মিতা আকৌ সোৱাদ বৰ ভাল, ক'বই নালাগে আৰু। কলা কাপোৰ পিন্ধি থকা গৰাকী আমাৰ ইয়েন বাইদেউ, যোনে আমাক টেঙা আনি দিছিলে। তাৰপাছত খাই বৈ হ'ল, কাম বন কৰি আজৰি হৈ আমি সকলো ঘৰমুৱা হ'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাকী কলেজ উইকৰ আপডেটছবোৰ লাহে লাহে পাই থাকিব। ভাল লাগিলে জনাই দিব। আজিলৈ আহিছোঁ, বাই।